মোৰ অজ্ঞাতে ছ'চিয়েল মিডিয়াত ইতিমধ্যে প্ৰচাৰ কৰি দিয়া হয় মোৰ লগত একো আলোচনা নকৰাকৈ। আৰু সেই কাৰ্যখিনি হৈছিলে যোৱা 24 মে' তাৰিখে মোৰ ধুবুৰী চাপৰ হাতীপুতাত মোৰ সংগীতানুষ্ঠান আছিলে। আৰু সেই সংগীতানুষ্ঠানত তেখেতলোকে চাউণ্ডৰ কাৰণে তেখেতলোকে নিজে প্ৰভাইড কৰিম বুলি ক'লে, যিহেতু তেওঁলোকৰ বাজেট আমাৰ চাউণ্ডৰ লগত বাজেট নিমিলিছিলে, সেইকাৰণে তেখেতলোকে নিজে আয়োজন কৰিলে। গতিকে আমিও তেখেতলোকৰ অনুৰোধ ৰক্ষা কৰি, যদিও আমাৰ উইদাউট চাউণ্ড যাবলৈ ইচ্ছা নহয়, অসুবিধা হয় যথেষ্টখিনি, হ'লেও আমি গ'লোঁ তালৈ তেখেতলোকৰ খাতিৰত। আৰু যোৱাৰ পিছত তাত যেতিয়া যিটো চাউণ্ড তেওঁলোকে আয়োজন কৰিছিলে, সেই চাউণ্ডটো বিভিন্ন ধৰণৰ কাৰণত তাৰমানে তাত আমি ভালকৈ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলোঁ। বহুত ধৰণৰ তাত ফিডবেক মাৰিছে, তাৰপিছত অডিয়েঞ্চে ভালকৈ শুনা পোৱা নাই। আৰু যেতিয়া আমাৰ অনুষ্ঠান চলি আছে, প্ৰথমৰ পৰাই দৰ্শকেও অভিযোগ কৰিছে আৰু কমিটিয়েও অভিযোগ কৰিছে যে চাউণ্ড ভাল হোৱা নাই। সেইখিনি মোকো কৰিছে আৰু চাউণ্ডৰ মানুহকো গৈ পেলাই তেওঁলোকে অভিযোগ দিছে। মই গাই থাকোঁতে মঞ্চৰ পৰাও দেখি আছোঁ সেইখিনি হৈছে। তাৰপিছতো অনুষ্ঠান আমি যেনে তেনে পৰিৱেশন কৰি আছোঁ। তাৰপিছতে একেবাৰে অনুষ্ঠানৰ আমি 2.5 ঘণ্টা অনুষ্ঠান ইতিমধ্যে কৰিলোঁ। আৰু 2.5 ঘণ্টাৰ পিছত সেই ফিডবেক মৰাৰ যিটো মানে কাৰ্য চলি আছিলে, সেই কাণত কিকৈ মাৰে যে সেই বস্তুটো বহুত বাঢ়ি লাষ্টলৈ তাৰমানে 2.5 ঘণ্টা অনুষ্ঠান কৰাৰ পিছত আৰু বেছি বাঢ়ি গ'ল। গতিকে আমি লাষ্টত অডিয়েঞ্চে আমাক বহুত বেছি গানৰ ৰিকুৱেষ্ট কৰি আছিলে, এইটো গাওক সেইটো গাওক, আৰু নোগোৱাৰ কাৰণে বেয়া পাইছিলে দৰ্শকসকলে। আৰু যিহেতু দৰ্শকসকলে বেয়া পাইছে, আমি নিজৰ ফালৰ পৰা ক্লেৰিফিকেশ্যনখিনি মঞ্চত দিব লাগিব যে আমি কিয় গাব পৰা নাই, আমাৰ অসুবিধাটো কি হৈছে। আৰু সেইটো কাৰণে আমি মঞ্চৰ পৰাই মই খুব নম্ৰভাৱেৰে, আৰু ভিডিঅ'টো ইতিমধ্যে ইউটিউবত আছেই, মই আপোনালোকক দি দিম, আপোনালোকে প্ৰচাৰ কৰিব যদি পাৰে। তাত সুন্দৰকৈ মই মাত্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে দৰ্শকসকলক মই বুজাই কওঁ যে আজি মঞ্চত গাবলৈ আজি বহুত অসুবিধা হৈছে, কিয়নো আমি ভালকৈ শুনিলেহে ভালকৈ গাব পাৰিম। গতিকে মই যদি ভৱিষ্যতে কেতিয়াবা আহোঁ নিজৰ চাউণ্ড লৈ, মই নিশ্চয়কৈ সকলোবোৰ গান গাম। আজি আপোনালোকৰ অনুৰোধবোৰ মই ৰক্ষা কৰিব পৰা নাই, মোক বেয়া নাপাব। গতিকে আৰু গোটেই গীত গাই মই মঞ্চৰ পৰা বিদায় লম। অকল সেইখিনি কথাই মই কৈছোঁ। এতিয়া সেই চাউণ্ডৰ যিজন ব্যক্তিগতভাৱে সেই চাউণ্ড মই অপাৰেটৰ আৰু সেই চাউণ্ডৰ মালিকক কওঁ, মই কোনো চাউণ্ড এছ'চিয়েশ্যনক দোষাৰোপ কৰা নাই, মই নকৰোঁ। মই ব্যক্তিগতভাৱে সেই চাউণ্ড অপাৰেটৰজনক কওঁ আৰু সেই চাউণ্ডৰ মালিকক কওঁ, তেখেতলোকে সেইখিনি বস্তু তেখেতলোকক অপমান কৰিছোঁ বুলি মোৰ মানে সেই কথাখিনি মই অপমান ক'ত কৰিলোঁ মই বুজি নাপালোঁ। কাৰণ মই চাউণ্ডটো যদি শুনা নাপাওঁ, সেইখিনি যদি মই ক'লেও ভুল হয়, তেতিয়াহ'লে মোৰ তাত ক'ব লগা একো নাই, মই কি মন্তব্য দিম। আৰু শুনা নাইতো মই শুনা নাই ক'ব লাগিব। বাৰু সেইখিনি কথা গ'ল। লাষ্টত মই মঞ্চ বন্ধ কৰাৰ পিছতো আকৌ মই অনুষ্ঠান পৰিৱেশন কৰি থৈ আহিছোঁ, কিন্তু সেইখিনি ফুটেজ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰা নাই বা ছ'চিয়েল মিডিয়াত দিয়া নাই। আৰু তাৰপিছতে পিছদিনাটো গম নাপাওঁ, যোৱাকালি 26 তাৰিখে মই ছ'চিয়েল মিডিয়াতহে গম পাইছোঁ। তেখেতলোকে কোনো ধৰণৰ মোৰ লগত একো ধৰণৰ আলোচনা কৰা নাই, ছ'চিয়েল মিডিয়াত চিধা দেখা পাইছোঁ। তাত অকল মোৰ ওপৰত এলিগেশ্যন লগাইছে, ফল্ছ এলিগেশ্যন, যে মই কান্দি কমিটিক বহুত কথা লগাই থৈ আহিলোঁ বুলি কৈছে চাউণ্ডৰ বিষয়ে। আৰু মই কান্দি লগাই থৈ অহাৰ কাৰণে চাউণ্ডে পিছত কমিটি মানুহে চাউণ্ডক কিবা পিছত বেয়া ব্যৱহাৰ কৰিছে বুলি কৈছে। আৰু তাত সঁচা মিছা মই একো নাজানো, কাৰণ মই তাত উপস্থিত নাই। মই তেখেতলোকে কোৱা কথাখিনি কৈছে হাতীপুতা কমিটিৰ পৰা বহুতখিনি বেয়া ব্যৱহাৰ কৰিলে তেখেতলোকক, আৰু মই লগাই থৈ গৈছোঁ বুলি কৈছে। তাৰপিছত সেইখিনি কথা তেখেতলোকে মোক ফল্ছ এলিগেশ্যন দিছে, কাৰণ মই কমিটিৰ লগত মই ফোনো কৰিলোঁ, মোৰ কল ৰেকৰ্ডিং আছে, আপোনালোকে মই গোটেইখিনি দি দিম, আপোনালোকে বজাই দিব সেইখিনি। কল ৰেকৰ্ডিঙতো মই গোটেইখিনি কথা ক্লিয়াৰ কৰিলোঁ যে মই আপোনালোকক কথা লগাইছিলোঁ বুলি। তাৰ ওলোটাটো আচলতে হৈছিলে, মই ওলোটাই কমিটিক কৈহে থৈ আহিছিলোঁ যে টেকনিকেল বস্তু কেতিয়াবা এনেকুৱা হৈ যায়, মেচিনাৰী বস্তু আপোনালোকে এইবোৰ ধৰি নাথাকিব, এইবোৰ আৰু হৈ যায় কেতিয়াবা, দিয়ক। মই সকলোৱে যাতে আমি মোকামিলা কৰি ওলাই আহিব পাৰোঁ, মই সেইটোতহে গুৰুত্ব দিছিলোঁ। কমিটিয়েও সেইখিনি কথা এডমিট কৰিছে যে আপুনিতো আমাক একো কোৱা নাই, আপুনিতো ওলোটা এনেকৈহে ক'লে, সেই গোটেই কল ৰেকৰ্ডিংখিনি আছে। তো সেইটো যে মিছা কথা কৈছে সেইটো তাতে প্ৰমাণিত হ'ল। তাৰপিছত কৈছে আমাক ইনিয়াৰ লোৱাৰ পিছতো মাত ওলোৱা নাই, বাইদেউৰ মাতটো ভাগি আছিলে, এনেকৈ বহুতখিনি এলিগেশ্যন লগাইছে। মোৰ মাত ভগা নাই, মই আগদিনাও অনুষ্ঠান কৰিছোঁ, সেইদিনাও অনুষ্ঠান কৰিছোঁ, তাৰপিছতো মই 2-3 দিন অনুষ্ঠান কৰি আজিও মোৰ অনুষ্ঠান আছে। মই এতিয়ালৈকে এনেকৈ আছোঁ, মোৰ মাত ভাগা নাই। আৰু যিহেতু বেয়া চাউণ্ড এটা গালে চিঞৰি গাব লগা হৈ যায় কেতিয়াবা, আৰু কোনেও বেয়া কৰিম বুলি নাহে আচলতে। সেইকাৰণে ময়ো তেখেতলোকক তেনেকৈ দোষাৰোপ একোৱে কৰা নাছিলোঁ, কিন্তু তেখেতলোকে বহুত ফল্ছ এলিগেশ্যন লগায়। আৰু কমিটিয়ে তেখেতলোকৰ পৰা 50,000 টকা দাবী কৰিছোঁ বুলি কৈছে।
এতিয়া কৰিছেনে নাই মই নাজানো এতিয়া কমিটিৰ লগত পাতোতে কমিটিয়ে নাই পতা বুলি ক'লে কিন্তু মোক কওঁতে তেখেতলোকে ডিমাণ্ড কৰিছে বুলি কৈছে এতিয়া কোনটো পক্ষই সঁচা কৈছে মই যেতিয়া নিজে দেখা নাই বা শুনা নাই মই সেইটোত কমেণ্ট কৰিব নোৱাৰোঁ আৰু তাৰপিছত বস্তুটো হ'ল সেই বস্তুটো গৈ পেলাই তেখেতলোকে ছ'চিয়েল মিডিয়াটোতো দিছে মোৰ অপপ্ৰচাৰ চলাইছে তাৰপিছত গৈ লোৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনক তেওঁলোকে কমপ্লেইন কৰিছে আৰু মই ইয়াত লোৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনক মই দোষাৰোপ কেতিয়াও নকৰোঁ কাৰণ সেই ব্যক্তিগত মই এই চাউণ্ডৰ মালিকজনক এটা চাউণ্ডৰ সেই ব্যক্তিগতভাৱে সেই চাউণ্ডৰ মালিকজনক আৰু অপাৰেটৰজনকহে মই দোষাৰোপ কৰিব বিচাৰিছোঁ কাৰণ তেওঁলোকে গৈ যিটো কথা কৈছে তেখেতলোকে মানি লৈছে তেখেতলোকে এইটো কথা এবাৰ ভাবিবলৈ আচলতে তেখেতলোকে চাগে নিজৰ মানুহৰ কষ্ট দেখিলে সকলোৰে বেয়া লাগে গতিকে তেখেতলোকে আৱেগতে তেখেতলোকে যি ক'লে সেয়াকে সঁচা বুলি ভাবি মিটিং কৰি পেলাই মোৰ লগত এবাৰো আলোচনা নকৰিলে কিন্তু যে এনেকৈ কৈছিলে আপুনি কান্দি লগাইছিলে নেকি বা আপুনি বেয়া ব্যৱহাৰ কৰিছিলে নেকি আৰু যিবোৰ কথা কৈছে তাৰ একোৱে তথ্য নাই মই বেয়া ব্যৱহাৰ কৰাৰ তথ্য নাই মই কান্দি কথা লগোৱাৰ একো তথ্য নাই চব ফলছ এলিগেশ্যনেই হৈ আছে তাৰপিছতে মোৰ মাত ভাগা কৈছে কিবা কিবি মোৰ মাত ভাগাই নাই অনুষ্ঠান কৰি আছোঁ তাতে বহুত দৰ্শকেও কিছুমান বস্তু শ্বেয়াৰ কৰিছে আপোনালোকে দেখিলে গম পাব মই বেছি গভীৰতালৈ নাযাওঁ বিতৰ্ক বিচৰা নাই আচলতে আৰু মোৰ বেয়া লাগিছে সেই কমিটি সেই মানুহকেইজনৰ কাৰণে মই আচলতে মনত দুখ লাগিছে কিয় এনেকুৱা এটা হ'ব লাগে আমি একেটা পৰিয়ালৰে জানো নহয় কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অল আছাম চাউণ্ড এছ'চিয়েশ্যনলৈ কাৰণ তেখেতলোকে যেনেকৈ মোক লোৱাৰ আছামত তেওঁলোকে মোক বয়কট কৰিছোঁ বুলি তেনেকৈ একো নজনাকৈ একো নথি পত্ৰ নথকাকৈ একো বিচাৰ বিবেচনা নকৰাকৈ একপক্ষীয় হৈ পেলাই তেখেতলোকে ডিচিশ্যন লৈ ছ'চিয়েল মিডিয়াত অলৰেডি মোৰ মানহানি কৰিলে তেখেতলোকে গতিকে কিন্তু মই অল আছাম এছ'চিয়েশ্যনক ধন্যবাদ দিওঁ সেই কথাটো অল আছাম এছ'চিয়েশ্যনলৈ চাউণ্ড এছ'চিয়েশ্যনলৈ ঠেলিছিলে আৰু তেখেতলোকে কিন্তু নিৰপেক্ষভাৱে সেই বস্তুটো বিচাৰ কৰিলে মই সেইকাৰণে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে সত্যটো কি আৰু অসত্য কি সঁচাকৈ মই তেখেতলোকক কৰিছিলোঁ নেকি যোৱাকালিৰ পৰাই তেখেতলোকে সকলোখিনি বস্তু বিবেচনা কৰিলে আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ফুকন আলী দালৈ অল আছাম চাউণ্ড এছ'চিয়েশ্যনৰ তেখেত সম্পাদক আৰু তেখেতে সকলোখিনি বস্তু নিৰপেক্ষভাৱে দুইফালৰ পৰা শুনিলে তেখেতে তাৰমানে তেখেতলোক চাউণ্ডৰ হয় বুলি নিজৰ মানুহ হয় বুলি নিজৰ এছ'চিয়েশ্যন বুলি তেখেতলোকৰ পক্ষপাত কৰা নাই সেইটো কাৰণে ধন্যবাদ তেখেতলোকক আৰু গোটেইখিনি তথ্য তেখেতে জানি পেলাই তেখেতেও মোৰ লগত পাৰ্চনেলি কথা পাতিলে গোটেইখিনি মই ধুনীয়াকৈ আছেই গোটেই কথা পতাখিনিও আছে তেখেতৰ মোৰ লগত সুন্দৰকৈ আমাৰ দুই পক্ষৰ মাজত সুন্দৰকৈ আমাৰ কথা বতৰা হৈ গৈছে ইতিমধ্যে যে আমি কোনো ধৰণৰ এনেকৈ বিচৰা নাই কাৰণ আমি এক হৈ সদায় থাকিব লাগিব গতিকে মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে মই মোৰ লগত যি ফলছ এলিগেশ্যন লগাইছিলে সেই এলিগেশ্যনখিনিহে মই ক্লিয়াৰ কৰিছোঁ মই কাকো বোকা ছটিয়াবলৈ যোৱা নাই কাৰণ অলৰেডি মোৰ লোৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনে কৰিলে একো তথ্য নথকাকৈ মোৰ বহুত মানহানি কৰিলে কিন্তু মই একেটা কাম নকৰোঁ কাৰণ মই চাউণ্ড মিউজিচিয়ান আমি ছিংগাৰ কণ্ঠশিল্পী সকলোকে নিজৰ পৰিয়াল বুলি ভাবোঁ আজি নিজৰ পৰিয়ালৰ মাজত যদি বোকা ছটিয়াওঁ কেনেকৈ হ'ব গোটেই বস্তুটো হ'ল আচলতে ভাইচ ভাৰ্চা আমি ইজনে সিজনৰ ওপৰত ডিপেণ্ড কৰি আমি চলি আছোঁ চাউণ্ড নহ'লে কণ্ঠশিল্পী নাই কণ্ঠশিল্পী নহ'লে মিউজিচিয়ানো নাই মিউজিচিয়ান নহ'লে চাউণ্ড কেনেকৈ চলিব গোটেই বস্তুটো এটা আমি পৰিয়াল হৈ পেলাই চলি আছোঁ গতিকে বোকা ছটিয়াই লাভ নাই কিন্তু মোৰ দুখ হৈছে মই দোষাৰোপ কৰিব বিচাৰিছোঁ সেই ব্যক্তিগতভাৱে সেইদিনা অপাৰেট কৰা অপাৰেটৰজনক আৰু তাত সেই চাউণ্ডৰ মালিকজনক যি তথ্য নোহোৱাকৈ মিছা এলিগেশ্যন লগালে আৰু বস্তুটো মানে ভুৱাকৈ সেই লোৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনকো তেখেতলোকে অকণমান কি বুলি ক'ম পথভ্ৰষ্ট কৰিলে বুলিয়ে ক'ব লাগিব গতিকে মোৰ বাকী কাৰো প্ৰতি একো আক্ষেপ নাই কিন্তু মই মোৰ গাত লগা দুখখিনি মই এই ভিডিঅ'টিৰ জৰিয়তে ক্লিয়াৰ কৰিলোঁ কাৰণ মই বহুত মানসিকভাৱে ভাগি পৰিছোঁ কাৰণ বহুত অপপ্ৰচাৰ আৰু বহুত বেয়াকৈ লিখি আছে মানুহে যাৰ একো তথ্য নাই একো নজনাকৈ সকলোৱে যিটি কমেণ্ট অকল সেই চাউণ্ড এনেকৈ মিলি পেলাই কৰিছে গতিকে মই অল আছাম চাউণ্ড এছ'চিয়েশ্যনক ধন্যবাদ জনাইছোঁ আপোনালোকে মোৰ বিষয়টো গুৰুত্ব সহকাৰে ল'লে আৰু আপোনালোকে নিজৰ বুলি পক্ষপাত নকৰাকৈ নিৰপেক্ষভাৱে মোক আপোনালোকে সহায় কৰিলে আৰু মই সেইখিনিয়ে ক'ব বিচাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত